নমস্কাৰ সকলোকে পুনৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ পাছত আকৌ আপোনালোকৰ মাজত আহি ভাল লাগিছে, কাৰণ মই বহুত দিন হ'ল আপোনালোকৰ মাজত ভিডিঅ' দিব পৰা নাই, কাৰণ মোৰ ব্যক্তিগত সমস্যাৰ কাৰণে। আৰু তো আজি আমি আলোচনা কৰিম যে আসাম পুলিচৰ যিমানখিনি এতিয়া পষ্ট ভেকেঞ্চি মুকলি আছে, সকলোৱে গম পাইছে আমাৰ প্ৰিজন ডিপাৰ্টমেণ্টৰ, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ, আসাম পুলিচ ডিপাৰ্টমেণ্টৰ যিমানখিনি হয়তো এতিয়া পষ্ট মুকলি হৈ আছে বৰ্তমানলৈকে। আৰু এই পষ্টৰ বিষয়ে আমি কিছু তথ্য আলোচনা কৰিম যে আমাৰ কেতিয়া ইণ্টাৰভিউ হ'ব বা আমাৰ কেতিয়া এডমিট কাৰ্ড ওলাবগৈ, গোটেই তথ্যবিলাক আমি আলোচনা কৰিম। বা আমাৰ আৰু যোনটো ইণ্টাৰভিউত বা কোনটো ইণ্টাৰভিউত কিমান ৰানিং হ'ব সকলোৱে নিশ্চয় গম পাইছে। আৰু আসাম পুলিচে এবিভিটো সকলোৱে গম পাইছে 32শ মিটাৰ, কনষ্টেবল গ্ৰেড 32শ মিটাৰ ৰানিং কৰিব লাগিব। ফৰেষ্ট গাৰ্ড, APF, গেম ৱাচাৰ এইবিলাক গোটেইখিনি 32শ মিটাৰ দৌৰিব লাগিব। আৰু যোনটো আপোনালোকৰ জেল ৱাৰ্ডাৰ পষ্টটো আপোনালোকৰ ল'ৰা 1600 মিটাৰ আৰু ছোৱালী ফিমেলৰ আপোনালোকৰ 800 মিটাৰ দৌৰিব লাগিব। এইখিনি কথা হয়তো গম পাইছে সকলোৱে। যিমানখিনি ল'ৰা ছোৱালীয়ে হয়তো আগতে ইণ্টাৰভিউ দি পাইছে তেওঁলোকে হয়তো গম পায়, আৰু যিমানখিনি হয়তো নতুনকৈ কেণ্ডিডেট এপ্লাই কৰিছে তেওঁলোকে হয়তো গম নাপাব পাৰে। মই এই ভিডিঅ'ৰ যোগেদি আপোনালোকৰ ফুল ইনফৰমেশ্যন দিয়া আছে, আপোনালোকে ডেছক্ৰিপশ্যনত গৈ চাই ল'ব। আৰু তো আজি আমি আলোচনা কৰিম যে আমাৰ যোৱা 3 তাৰিখত, যোৱা 3 জুন তাৰিখে আমাৰ আসাম পুলিচ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এটা নটিচ জাৰি কৰিছে। যোনটো নটিচত সকলো ডিপাৰ্টমেণ্টকে উল্লেখ কৰিছে যে আমাৰ যিমানখিনি ডিপাৰ্টমেণ্টত পষ্ট মুকলি হৈ আছে, পষ্ট খালী হৈ আছে, এই ডিপাৰ্টমেণ্টৰখিনি আপোনালোকৰ নটিচ জাৰি কৰিছে। যোনটো নটিচত আপোনালোকৰ অহা 17 জুনত সকলো নটিচৰ বা সকলো বিভাগৰ যিমানখিনি পষ্ট মুকলি আছে বা আমাৰ যিমানখিনি এতিয়া পষ্ট মুকলি আছে, এই পষ্টত আৰু ইনক্ৰিজ হ'ব নেকি, তেতিয়াই আমাৰ 17 জুন তাৰিখতে আমি গম পাম। যেতিয়া 17 জুন আহিব তেতিয়াই আমি আসাম পুলিচৰ বা পষ্ট ইনক্ৰিজ হ'ব নেকি, বা প্ৰিজন ডিপাৰ্টমেণ্টৰ যোনটো জেল ৱাৰ্ডাৰ পষ্টটো ইনক্ৰিজ হ'ব নেকি, বা আমাৰ ফৰেষ্ট গাৰ্ডৰ যোনটো পষ্ট APF বা ফৰেষ্ট গাৰ্ড, গেম ৱাচাৰ পষ্টখিনি ইনক্ৰিজ হ'ব নেকি, গোটেই তথ্যবিলাক আমি 17 জুন যেতিয়া আহিব তেতিয়া আমি গম পাম, হয় নহয়। আমি তালৈ ৱেইট কৰি থাকিব লাগিব। যিহেতু সকলোৱে গম পাইছে আমাৰ আসাম পুলিচৰ যিমানখিনি পষ্ট মুকলি আছে বৰ্তমান, যোনখিনি ল'ৰা ছোৱালীয়ে হয়তো এপ্লাই কৰিছে, তোমালোকে ভালদৰে ৰানিং কৰা, নিশ্চয় তোমালোকে গম পাইছে চাগে। 32শ মিটাৰ আমি দৌৰিব লাগিব। যিহেতু সকলোৱে গম পাইছে আমাৰ কাঠমাণ্ডুত 4800 মিটাৰ দৌৰিব লাগিব, আৰু ছোৱালীসকলে আমাৰ 2400 মিটাৰ দৌৰিব লাগিব। আৰু যোনটো 32শ মিটাৰ আসাম পুলিচ এবিভিত ফিমেলৰ আপোনালোকৰ 1600 মিটাৰ ৰানিং কৰিব লাগিব। এইখিনি কথা হয়তো সকলোৱে গম পাইছে। এতিয়াৰ পৰা আমি প্ৰস্তুতি চলাই থাকিলে আমি পাছত গৈ আমি ৰানিঙত ভাল মাৰ্ক এটা লৈ আনি আমি এক্সাম দিব পাৰিম, হয় নহয়। এইটো আমি চিন্তা কৰিব লাগিব। যিহেতু আমাৰ নিজৰ লাইফত এটা বহুত এটা সফলতা বা আমাৰ জীৱনৰ একোটা লক্ষ্য থাকে, এই লক্ষ্যবিলাক আমি পূৰণ কৰিব লাগিব, হয় নহয়। এইকাৰণে মই কৈছোঁ আপোনালোকৰ ভালদৰে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰি থকা, ৰানিঙে হওক বা ৰিটাৰ্ণৰ কাৰণেই হওক, বা যিমানখিনি আমি আসাম পুলিচত আমি যোগদান কৰিবৰ কাৰণে যিমানখিনি প্ৰস্তুতি চলাব লাগে ভালদৰে আমি চলাই ৰাখিব লাগে, হয় নহয়। সেইকাৰণে কৈছোঁ আপোনালোকক ভালদৰে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰি থকা, পাছত গৈ যাতে যেন আপোনালোকৰ একো প্ৰব্লেম নহয়, হয় নহয়। তো এইখিনিয়ে সৰু এটা আপডেট দিবলৈ চেষ্টা কৰি আপোনালোকক। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি, যদি নতুনকৈ চেনেলটো আহিছে ছাবস্ক্ৰাইব কৰি দিব।